হেল্ল' এভৰিৱান আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আছাম চেনেলটোলৈ আহক আমি আজি ডিছকাছ কৰিম মানি টপিক ঠিক আছে মানি আপোনালোকে জানে মানি কি হয় মানি মানে টকা পইচা আমি যিখিনি লেনদেন কৰোঁ বা হিচাপ কৰোঁ সেয়া আমাৰ এইটো ছেকশ্যনত আহে মেথামেটিক্সৰ পৰ্শ্যনত মানি বুলি ঠিক আছে ইয়াতে আমি মেইনলি ডিছকাছ কৰিম প্ৰফিট আৰু লছৰ কথা যিহেতু মানিত প্ৰফিট আৰু লছৰ কথা আহে সেইকাৰণে আমি এইটোত মেইনলি ফ'কাছ কৰিম প্ৰফিট আৰু লছৰ কথা ঠিক আছে চ' ফাৰ্ষ্ট অফ অল আমি কি কৰিম কেইটামান আমাৰ ফৰ্মুলাছ আছে সেইখিনি আমি জানিবলৈ চেষ্টা কৰিম যেনেকুৱা আমাৰ আছে কষ্ট প্ৰাইচ আমি চি পিৰে ৰিপ্ৰেজেণ্ট কৰোঁ আমি অলপমান ডিটেইলত যাবলৈ চেষ্টা কৰিম পিছত আমি ডাইৰেক্টলি এম চি কিউ ল'ম ঠিক আছে চেলিং প্ৰাইচ বিকা দাম বুলি যে কওঁ বা বিক্ৰী কৰা দাম বুলি কয় ঠিক আছে চেলিং প্ৰাইচ এছ পি বুলি কয় ঠিক আছে তাৰপিছত মেইনলি আমাৰ কি হয় কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচৰ ওপৰতে চব ডিপেণ্ড কৰে প্ৰফিট হ'ব নে লছ হ'ব ঠিক আছে আমি যদি কওঁ প্ৰফিট ক'লে চেলিং প্ৰাইচটো কি হয় বেছি হয় ঠিক আছে প্ৰফিটত চেলিং প্ৰাইচটো বেছি হয় আৰু কষ্ট প্ৰাইচ যিটো হয় এইটো কম হয় তাৰমানে কি হয় প্ৰফিট যদি আমি উলিয়াব যাওঁ এছ পি মাইনাছ অফ চি পি বুলি কৰোঁ ঠিক আছে আৰু যদি আমি লছ উলিয়াব যাওঁ লছত কি হ'ব কিনা দামটো দোকানীয়ে যিটো কিনে সেইটোৰ দামটো অলপ বেছি হয় সেইকাৰণে কষ্ট প্ৰাইচটো আমাৰ আগত আহি যায় আৰু চেলিং প্ৰাইচটো যিহেতু কম হয় লছ হয় সেইটো কাৰণে চেলিং প্ৰাইচটো পিছত আহে চ' এইটো আমাৰ হয় লছ চ' ইয়াৰে পৰা প্ৰফিটক কেতিয়াবা গেইন বুলিও কোৱা হয় ঠিক আছে প্ৰফিটক কেতিয়াবা গেইন বুলিও কোৱা হয় ঠিক আছে আৰু ইয়াতে আমি তেনেহ'লে প্ৰফিট যদি এইটো হয় চ' প্ৰফিট পাৰ্চেণ্ট কেনেকৈ ওলাম আমি প্ৰফিট পাৰ্চেণ্ট ঠিক আছে প্ৰফিট পাৰ্চেণ্টেজ ওলাব গ'লে কি কৰিম আমি এইটো লিখিম এইটো মানে কি হয় এছ পি মাইনাছ চি পি ডিভাইডেড বাই কি কৰিম কষ্ট প্ৰাইচ ইনটু 100 এইটো হ'ব আমাৰ প্ৰফিট পাৰ্চেণ্ট লছৰ ক্ষেত্ৰত ছেইম বস্তু লিখিম ইয়াতে আমি লছ পাৰ্চেণ্টেজ ইকুৱেলছ টু এইখিনি লছ লিখিম আমি চি পি মাইনাছ এছ পি ডিভাইডেড বাই চি পি ইনটু 100 ঠিক আছে চ' দুয়োটা ক্ষেত্ৰত চি পিৰে আমি ডিভাইড কৰিব লাগিব ইনটু 100 কৰিব লাগিব কিন্তু ইয়াতে এছ পি মাইনাছ চি পি হ'ব ইয়াতে চি পি মাইনাছ এছ পি হ'ব চ' এইটো আমি এনেকৈও লিখিব পাৰোঁ চি পি মাইনাছ এছ পি মাইনাছ চি পি মানে কি হয় প্ৰফিট বাই চি পি হ'ব ইনটু 100 লিখিব পাৰি আমাৰ ফৰ্মুলা এনেকৈ বলাব পাৰি আমি আৰু এইটোত কি হ'ব চি পি মাইনাছ এছ পি মানে কি হয় লছ হয় লছ বাই চি পি ইনটু 100 এনেকৈ আমি শ্বৰ্ট ফৰ্মত লিখিব পাৰি চ' আমাৰ বেচিকেলি এই দুটা ফৰ্মুলা আমাৰ লাগিব আৰু আমাৰ কিছুমান ফৰ্মুলা লাগিব চ' সেইখিনি আমি পিছত চাম কুৱেশ্যন যেতিয়া কৰিম চ' আমি ষ্টাৰ্ট কৰোঁ এইটো টপিকৰে যে ইয়াতে কেনেকৈ আমি ছল্ভ কৰিব পাৰি কেনেকৈ আমি কেনেকুৱা কুৱেশ্যনছ আহিব পাৰে এইবোৰ আমি চাওঁ অকণমান ঠিক আছে তো মই ইয়াতে কেইটামান কুৱেশ্যনছ মই ইয়াতে লৈ থৈ দিছোঁ যে এনেকৈ আমি কৰিব পাৰোঁ বা এনেকৈ আমি উলিয়াব পাৰোঁ তো ইয়াতে মই কুৱেশ্যনকেইটা ল'ম এতিয়া ঠিক আছে চ' ব'লক আমি ষ্টাৰ্ট কৰোঁ তেনেহ'লে পলম নকৰাকৈ আমাৰ কুৱেশ্যনটো হ'ল এইটো এ ৰেডিঅ' ৱাজ চ'ল্ড ফৰ ₹460 দিছ there was a loss of 40 rupees ঠিক আছে what will be the loss percentage তো ইয়াতে আমি কেনেকৈ ওলাম ডাইৰেক্টলি লিখিম গিভেন ঠিক আছে গিভেন কেনেকৈ লিখিম গিভেন লছ আমাৰ কিমান দিয়া আছে ₹40 ঠিক আছে আৰু আমাৰ চেলিং প্ৰাইচ চ'ল্ড মানে কি হয় চেলিং প্ৰাইচ এছ পি ইকুৱেলছ টু কিমান আছে 460 তো আমাৰ ফৰ্মুলা লছ পাৰ্চেণ্টেজ ফৰ্মুলা কি হয় লছ পাৰ্চেণ্টেজ ফৰ্মুলা লছ পাৰ্চেণ্ট ইকুৱেলছ চি পি মাইনাছ এছ পি ডিভাইডেড বাই চি পি ইনটু 100 আৰু এটা আছে লছ বাই চি পি ইনটু 100 ঠিক আছে ইয়াতে চাওক তো এছ পি দিয়া আছে তো আমাৰ ইয়াতে চি পি লাগিব দৰকাৰ কি আছে আমাৰ চি পিৰ দৰকাৰ আছে ঠিক আছে চ' আমি কি কৰোঁ আমি কেনেকৈ ওলাম লছ ইকুৱেলছ টু কি লিখিব পাৰোঁ আমি লছ ইকুৱেলছ টু আপোনালোকে হয়তো দেখা পোৱা নাই এইটো মই বস্তুটো ইয়াতে অলপমান উঠাই দিছোঁ অ'কে লছ ইকুৱেলছ টু কি লিখোঁ আমি চি পি মাইনাছ এছ পি ঠিক আছে তো আমি কি কৰিম ইয়াতে চি পি উলিয়াব গ'লে কি কৰিম চি পিটো আমি এইফালে ৰাখিম আৰু লছ এছ পিটো এইফালে ল'ব গ'লে কিমান হ'ব লছ প্লাছ এইফালে মাইনাছ আছে এইফালে আহিলে প্লাছ হৈ যাব এছ পি ঠিক আছে চ' আমি লছ কিমান হৈছে ইয়াতে লছ আমাৰ লছ কিমান হৈছে 40 প্লাছ চেলিং প্ৰাইচ কিমান আছে আমাৰ 460 লিখিম ইয়াতে তো ইয়াতে কি হ'ব চি পি উলিয়াই যাব চি পি উলিয়ালে কিমান হ'ব 40 আৰু 460 কিমান হ'ব 500
তো আমাৰ উলিয়াল যিহেতু আমাৰ ফৰ্মুলাত লাগিব কি আমাৰ ফৰ্মুলা লছ পাৰ্চেণ্ট যদি আমি উলিয়াব যাওঁ লছ পাৰ্চেণ্ট আমি উলিয়াব গ'লে কি হ'ব লছ বাই চি পি ইনটু 100 হয়নে চ' আমি লছ কিমান হৈছিলে আমাৰ লছ 40 আৰু চি পি কিমান আছিলে চি পি আমি উলিয়ালোঁ 500 চ' 500 ইয়াতে পুট কৰিম আৰু ইয়াতে 100 হ'ব ফৰ্মুলা 0 0 কেনচেল হ'ব ঠিক আছে আৰু 5ৰে আমি ডিভাইড কৰিলে এইটো 5 8 টাইমছ হ'ব চ' আমি কি কৰিম 8% আমাৰ লছ হ'ব চ' কাৰেক্ট আনচাৰ আমাৰ কোনটো অপশ্যন হ'ব অপশ্যন ডি ঠিক আছে অপশ্যন ডি উইল বি আমাৰ কাৰেক্ট আনচাৰ আমি নেক্সট কুৱেশ্যন চাওঁ Okay, our next question to us is how can I likha ase a grocer bought milk sachet for rupees 10 and sold for 11 each. His profit will be so ami eneke yate profit hoise ne kiman apuni sao ki yate 10 di kini anisile aru 11 di bikise ta mane zahir si baat yate ki hoise profit hoise to profit kene golam ami first ode ki korim cost price so cost price jitu grocery kini anisile kimanot cost price 10 SP কিমান সেলিং প্ৰাইসটো কিমান আছে ইয়াতে 11 তো ইয়াতে প্ৰফিট কেনেকৈ ওলাম আমি প্ৰফিট ইকুৱেলছ টু SP মাইনাছ CP কিমান হ'ব 11 মাইনাছ 10 ইজ আৱাৰ 1 ঠিক আছে ৰুপিজ 1 ইয়াতে কি হৈছে প্ৰফিট হৈছে চ' প্ৰফিট পাৰ্চেণ্ট কেনেকৈ ওলাম আমি প্ৰফিট পাৰ্চেণ্ট প্ৰফিট বাই CP ইনটু 100 হ'ব ঠিক আছে প্ৰফিট কিমান আমাৰ 1 CP আমাৰ কিমান আছিল 10 rupees 10 লিখিম ইয়াতে আৰু ইয়াতে 100 আছে আমাৰ ফৰ্মুলা 0 0 কেনসেল হ'ব তো আমাৰ আনসাৰটো কিমান আহিব 10% আহিব হয়নে সো প্ৰফিট আমাৰ কিমান পাৰ্চেণ্ট 10% সো আমাৰ কাৰেক্ট আনসাৰ এ হ'ব ঠিক আছে সো আমি এনেকৈ উলিয়াম ফাৰ্ষ্টতে আমি কি চাব লাগে CP আৰু SP ঠিক আছে CP আৰু SP মানে কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইসটো যদি আমি ডিটাৰমাইন কৰিব পাৰিলো আমি আৰামছে কি কৰিব পাৰি আমি প্ৰফিট লছ পাৰ্চেন্টেজটো উলিয়াব পাৰি ঠিক আছে সো আশা কৰিছে আপোনালোকে ভাল পাইছে আৰু যদি বুজি পোৱা নাই আপুনি কমেন্ট সেকশনত ক'ব আৰু যদি আপোনাৰ ক্লিয়াৰ হৈছে ডাউট ক্লিয়াৰ বুলি হৈছে সো আপোনালোকে কমেন্টত লিখিব পাৰে ডাউট ক্লিয়াৰ বুলি লিখিব পাৰে ঠিক আছে আৰু আমি নেক্সট কোৱেশ্চনটো চাও কি কৰা যায় ঠিক আছে আপোনালোকে চাওক ইয়াতে কোৱেশ্চনটো দিয়া আছে the cost price of a computer is rupees 25000 if the cost is reduced by 20% the selling price will be so উলিয়াব দিছে ইয়াতে selling price ত আমি ফৰ্মুলাটো কি হৈ যাব আপোনালোকে চাব পাৰে ইয়াতে যে ঠিক আছে দেখা গৈ আছে okay selling price equals to 100 minus যেটো লস দিছে ইয়াতে যেহেতু ইয়াতে লসৰ কথা কৈছে ৰিডিউসৰ কথা কৈছে সেইকাৰণে আমি লস পাৰ্চেন্ট বুলি দিম আৰু ইয়াতে 100 ডিভাইড আহি যাব আৰু ইয়াতে ইনটু 100 হৈ যাব ঠিক আছে আমি ইয়াতে এটো 100 নহব এটো CP হৈ যাব কাৰণ ইয়াতে আমাৰ SP আছে ইয়াতে CP হৈ যাব ঠিক আছে সো আমি চাও ফৰ্মুলাত পুট কৰি চাও যে আমাৰ কি হৈ আছে ইয়াতে চাওক SP কিমান দিয়া উলিয়াব লাগে আমাৰ 100 ফৰ্মুলাৰ 100 লিখিম আৰু লস কিমান দিয়া আছে লস মানে ৰিডিউস 20% সো ইয়াতে লিখিম আমি ডিভাইডেড বাই 100 লিখিম ইনটু কষ্ট প্ৰাইস কিমান দিয়া আছে কষ্ট প্ৰাইসটো এইটো 25000 ইয়াতে লিখা আছে কষ্ট প্ৰাইস ৰাইট সো 25000 সো আমি যদি এটো ক্যালকুলেট কৰো 0 0 ক্যান্সেল হ'ব ইয়াতে সো 80 ইনটু 250 সো এটো আমাৰ কিমান হৈ যাব 20000 ঠিক আছে সো 20000 উইল বি আৱাৰ আনসাৰ ঠিক আছে এইটো এনেকৈ আমি কৰিব পাৰি সো আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব এ ঠিক আছে ওকে আপোনালোকে ইয়াতে দেখা পোৱা নাই মই ইয়াতে দেখাইছো সো আমি ক্যালকুলেট কৰিছো সো 80 ইনটু 250 উইল বি আৱাৰ 20000 সো আমাৰ কাৰেক্ট আনসাৰটো এই অপশনটো হৈ যাব ঠিক আছে ওকে আমাৰ নেক্সট কোৱেশ্চনটো আছে ইয়াতে চাওক লীলা bought a frock at rupees 1287 rupees ঠিক আছে including 1/2% taxes the actual price of the frock in excluding taxes was এটা চাওক total price to কি হয় আমাৰ ইয়াতে total price to কি হয় total price equals to কিমান হয় কিমানত কিনিছে 1287 এতিয়া ট্যাক্স লৈছে কিমান 12/1/2 মানে ট্যাক্স ইয়াতে লিখিম মই ট্যাক্স 12/1/2% ট্যাক্স লৈছে
ঠিক আছে সো এইখিনি এমাউণ্ট কাৰ পৰা লৈছে এইটো 12% কাৰ হয় ইয়াৰে হয় হয়নে সো ইয়াৰে 1/2% লৈছে আৰু এইটো টোটাল প্ৰাইচ হয় ঠিক আছে এতিয়া এইটো টোটাল প্ৰাইচত এইটো টেক্স সোমাই আছে সো এতিয়া একচুৱেল প্ৰাইচ কি হ'ব ইয়াতে চাওক দ্য টোটাল একচুৱেল প্ৰাইচ অফ দ্য ফ্ৰক এক্সক্লুডিং টেক্সেছ তাৰমানে কি আমাৰ টোটাল প্ৰাইচৰ পৰা এই টেক্সটো যদি আমি বাদ দি দিওঁ তেতিয়া আমি কি পাম একচুৱেল প্ৰাইচটো পাম সেয়াই আমাক ওলাব লাগে সো আমি কি লিখিম ইয়াতে একচুৱেল প্ৰাইচ ইকুৱেলছ টু টোটাল প্ৰাইচ ইয়াতে লিখিম টোটাল প্ৰাইচ মাইনাছ টেক্স পাৰ্চেণ্টেজ ঠিক আছে টেক্স পাৰ্চেণ্টেজ কাৰ হয় অফ কাৰ হ'ব টোটাল প্ৰাইচৰ সো ইয়াতে লিখিম টোটাল প্ৰাইচ সো আপুনি চাওক একচুৱেল প্ৰাইচ ইকুৱেল টু টোটাল প্ৰাইচ মাইনাছ টেক্স পাৰ্চেণ্টেজ অফ টোটাল প্ৰাইচ ঠিক আছে টোটাল প্ৰাইচটো কিমান হয় 1287 হয় আৰু মাইনাছ টেক্স পাৰ্চেণ্ট 12/2 মানে কি হয় ইয়াক যদি আমি মিক্স ফ্ৰেকশ্যন ব্ৰেকডাউন কৰোঁ 2 × 12 ইজ আৱাৰ 24 আৰু +1 25 আমি মিক্স ফ্ৰেকশ্যন কৰিছিলোঁ আমি ফ্ৰেকশ্যনৰ গোটেই চেপ্টাৰখিনি আমি ভালকৈ 4টা ভাগত আমি ভগাই কিনে আমি কৰিছিলোঁ আপোনালোকে যদি চোৱা নাই আপোনালোকে চাই ল'ব পাৰে চ' 2 × 12 ইজ 24 আৰু +1 25 ইয়াতে ডিভাইডেড বাই 2 হ'ব তাৰমানে কি হয় 25/2 অফ মানে কি হয় এইটো আমি পাৰ্চেণ্টেজ যেতিয়া কৈছিলোঁ যে অফ থাকিলে ইয়াতে মাল্টিপ্লিকেশ্যন চিম্বল আহি যাব ঠিক আছে আৰু টোটেল প্ৰাইচটো কিমান হ'ব 1287 ঠিক আছে চ' এইটো হয় আমাৰ ইয়াতে পাৰ্চেণ্টেজ এটা আছিলে চ' এইটো এটা কথা ঠিক আছে চ' এইখিনি আমি লিখিলোঁ চ' 1287 মাইনাছ চাওক এতিয়া পাৰ্চেণ্টেজ গুচালে আমি কৈছিলোঁ পাৰ্চেণ্টেজ যেতিয়া গুচাওঁ আমি তলত কি হয় 100এ ডিভাইড কৰিব লাগে তাৰমানে 25 ডিভাইডেড বাই 2 আছে আমাৰ ইয়াতে আৰু এটা পাৰ্চেণ্টেজ গুচাই দিলে আমি কি কৰিম ইয়াতে 100 দি ডিভাইড কৰিম মই পাৰ্চেণ্টেজত গোটেই কনচেপ্টটো ডিছকাছ কৰিছোঁ আপোনালোকে যদি চোৱা নাই আপোনালোকে মন দি চাব আপুনি বুজি পাব যেতিয়া পাৰ্চেণ্টেজ আমি গুচাওঁ তেতিয়া কি হওক কৰোঁ তলত আমি 100 দি ডিভাইড কৰি দিওঁ আৰু এইটো অফ যিটো আছিলে এইটো ইনটুলে চ' এইটো আমি কেলকুলেট কৰিলে নিয়াৰ এবাউট 160.1 সামথিং পাম চ' আমি ডাইৰেক্টলি কি কৰিম 160 লিখিম ইয়াতে ঠিক আছে ডেচিমেলত নলওঁ কাৰণ আমাৰ ডেচিমেলত আনচাৰ নাই চ' 1287ৰ পৰা যদি আমি মাইনাছ কৰি দিওঁ চ' টোটেল যদি আমি মাইনাছ কৰি দিওঁ ইয়াৰ পৰা আমি পাম 1127 মান পাম চ' ইয়াৰে নিয়াৰেষ্ট হয় 1144 তো এইটো আমাৰ কাৰেক্ট আনচাৰ হ'ব 1144 কিছুমান কুৱেশ্যনত এনেকুৱা নিয়াৰেষ্ট আনচাৰ দিয়া থাকে এইটো আপোনালোকে ভালকৈ চাই ল'ব যদি বুজি পাইছে আপোনালোকে ডাউট ক্লিয়াৰ বুলি কমেণ্ট ছেকশ্যনত লিখি জনাব ঠিক আছে আমি নেক্সট কুৱেশ্যনটো চাওঁ তেনেহ'লে Subscribe now and press the bell icon. So our question to ইয়াতে দিয়া আছে চাওক when a commodity is sold for rupees 42.60 there is a profit of 6.5% what will be the cost price ইয়াতে cost price উলিয়াব দিছে আৰু ইয়াতে চাওক ইয়াতে sold মানে কি হয় selling price কিমান দিয়া আছে 42.60 আৰু ইয়াতে profit percentage বুলি দিয়া আছে চাওক profit percentage দিয়া আছে ইয়াতে profit percentage বুলি কিমান দিয়া আছে 6.5% দিয়া আছে সো হোৱাট উইল বি দ্য কষ্ট প্ৰাইচ ইয়াতে কষ্ট প্ৰাইচ আমি কেনেকৈ উলিয়াম ঠিক আছে সো ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে আমাৰ ইয়াতে কষ্ট প্ৰাইচ ইকুৱেলছ টু $100 by 100 plus profit into SP এইটো আপোনালোকে মনত ৰাখিব ডাইৰেক্টলি ফৰ্মুলাটো যে যেতিয়া ইয়াতে সেলিং প্ৰাইচ দিয়া থাকিব প্ৰফিট পাৰ্চেন্টেজ দিয়া থাকিব তেতিয়া যদি কষ্ট প্ৰাইচৰ কথা সোধে তেতিয়া আপোনালোকে ফৰ্মুলা এইটো মনত ৰাখিব লাগিব এইটো আপোনালোকে মনত ৰাখিব এইটো বহুত ইম্পৰ্টেন্ট হয় এইটো কিছুমান কোৱেশ্চনত ডাইৰেক্টলি আমি এপ্লাই কৰিব পাৰি যেনেকৈ এইটো কোৱেশ্চনে আছে আমাৰ সো আমি কি কৰিম ইয়াতে চাওক তো ইয়াতে চাওক ফৰ্মুলাৰ 100 আছে আমি ইয়াতে লিখিম আৰু ইয়াতে কি হ'ব 100 প্লাস প্রফিট পার্সেন্ট কিমান আছে 6.5 তো আমি ইয়াতে কৰিম এইটো ব্র্যাকেটত দি দিম আৰু ইয়াতে SP দি দিম ঠিক আছে সো ইয়াতে চাওক আমি যদি এইটো ক্যালকুলেট কৰিব যাও ঠিক আছে 100
ডিভাইডেড বাই কিমান হ'ব 106.5 হ'ব এইটো আপোনালোকে দেখা পোৱা নাই চাগে মই ইয়াতে উঠাই দিছোঁ অ'কে এইটো হ'ব আমাৰ আৰু ইয়াতে চেলিং প্ৰাইচ কিমান আছে চাওক 42.60 আপোনালোকে কিছুমান প্ৰব্লেম পায় যেতিয়া ডেচিমেল ছিষ্টেম আহি যায় তেতিয়া অকণমান কেতিয়াবা প্ৰব্লেম পায় মই এইটো অকণমান মডিফাই কৰি লিখিম আপোনালোকে চাব অকণমান মন দি আপোনালোকৰ ডেচিমেল ছিষ্টেমখিনিও ক্লিয়াৰ হৈ যাব ইয়াতে অকণমান চাব ইয়াতে মই কি কৰিম ইয়াতে 100.6 আছে মই 100.6.2 নিলিখি মই ডাইৰেক্টলি 5 লিখিম এতিয়া চাওক এইটো পইণ্টৰ পিছত কিমানটা ডিজিট আছিলে চ' ইয়াতে এটা ডিজিট আছিলে সেইকাৰণে মই কি কৰিম ওপৰৰ ফালে 10 এটা মাল্টিপ্লাই কৰিম ঠিক আছে মই ইয়াতে চাওক এইটো পইণ্টৰ পিছত কিমানটা ডিজিট আছে এটা সেইকাৰণে মই ইয়াতে 10 মাল্টিপ্লাই কৰিছোঁ ইয়াতে ডেনমিনেটৰত আছে সেইটো কাৰণে মই নিউমাৰেটৰত ইয়াতে 10 দি মাল্টিপ্লাই কৰিছোঁ যদি নিউমাৰেটৰত থাকিল হয় মই ডেনমিনেটৰত কৰিলোঁ হয় ইনটু ইয়াতে চাওক ইয়াতে দিয়া আছে মই এইটো ডেচিমেলটো গুচাই দিম এতিয়া 4260 মই ডেচিমেল গুচাইছোঁ এতিয়া চাওক ডেচিমেলৰ পিছত কেইটা ডিজিট আছে দুটা সেইকাৰণে মই কি কৰিম ইয়াতে 100 দি ডিভাইড কৰিম ঠিক আছে তলত লিখিম এইটো ওপৰত ডেচিমেল আছিলে সেইকাৰণে তলত লিখিছোঁ এইটো তলত আছিলে সেইকাৰণে ওপৰত লিখিছোঁ এটা ডেচিমেলৰ পিছত এটা ডিজিট আছিলে সেইকাৰণে 10 লিখিছোঁ ডেচিমেলৰ পিছত দুটা ডিজিট আছিলে সেইকাৰণে 100 লিখিছোঁ তিনিটা থাকিলে 1000 লিখিম তো এনেকৈ আমি কৰিব পাৰি ইয়াতে চাওক এতিয়া 100 কেঞ্চেল হৈ যাব ঠিক আছে এতিয়া আমি যদি এইটো কৰোঁ তো ফাইনেলি কি হ'ব 4600 হ'ব আৰু ইয়াতে 1065 হ'ব চ' আমি যদি এইটো কেলকুলেট কৰোঁ তো এইটো আহি যাব ডাইৰেক্টলি আমাৰ বেচিকেলি 40 আহি যাব চ' ঠিক আছে চ' আপোনালোকে কেলকুলেট কৰি চাওক কি এইটো কাৰেক্ট আছে নে নাই আপোনালোকে জনাব নিশ্চয় কমেণ্ট ছেকশ্যনত আশা কৰিছোঁ আপোনালোকে চবেই এইখিনি বুজি পাইছে চ' আপোনালোকে এইটো মনত ৰাখিব যে চি পি যেতিয়া উলিয়াব লাগে এইটো তেতিয়া প্ৰফিট পাৰ্চেণ্ট যেতিয়া দিয়া থাকিব আৰু চেলিং প্ৰাইচ যেতিয়া দিয়া থাকিব এইটো ফৰ্মুলা ইউজ কৰিব আপোনালোকে ঠিক আছে আৰু এটা ফৰ্মুলা আমি পাইছিলোঁ ইয়াতে যেতিয়া আমাক চেলিং প্ৰাইচ উলিয়াব দিয়ে ঠিক আছে যেতিয়া চেলিং প্ৰাইচ উলিয়াব দিয়ে তেতিয়া লছ দিয়া থাকে তেতিয়া চেলিং প্ৰাইচ ইকুৱেলছ টু 100 মাইনাছ লছ ডিভাইডেড বাই 100 ইনটু চি পি হৈ যাব ঠিক আছে এইখিনি মনত কৰিব এই দুটা ফৰ্মুলা একচুৱেলি আমাক অকণমান দৰকাৰ হৈ থাকে কেতিয়াবা ঠিক আছে এই দুটা ফৰ্মুলাই আমাৰ বেচিকেলি লাগে কেতিয়াবা মই একেলগে দেখাই আছোঁ দুটা আপোনালোকে যদি পাৰে স্ক্ৰীনশ্বট লৈ ল'ব দুটা ফৰ্মুলাই এই দুটা ফৰ্মুলা আমাৰ দৰকাৰ হয় খুবেই দৰকাৰ হয় আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে ইয়াতে মই ইয়াতে অ'কে প্ৰব্লেম হৈছে অকণমান চাওঁতে অ'কে আপোনালোকে এনেকৈও ল'ব পাৰে মই ইয়াতে ফোল্ড কৰি দিছোঁ আপোনালোকে এনেকৈও ল'ব পাৰে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে যে এই দুটা বহুত খুবেই ইম্পৰ্টেণ্ট ফৰ্মুলাছ হয় তো আপোনালোকে এইটো নোট ডাউন কৰি ল'ব পাৰে ঠিক আছে আশা কৰিছোঁ আপোনালোকে চবেই এইখিনিত ভাল পাইছে ইফ ইউ লাইক দ্য ভিডিঅ' তেনেহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব আৰু লাইক শ্বেয়াৰ কৰিব Subscribe now